ধুবুৰী জগৰাপাৰ ষ্টেডিয়ামৰ বহিৰাংগণত আজিৰে পৰা আৰম্ভ হ'ল ৰাষ্ট্ৰীয় বাণিজ্যিক মেলা। আবেলি 4 বজাত বৃক্ষৰোপণ কাৰ্যসূচীৰ জৰিয়তে শুভ উন্মোচন কৰা হয়। আজি এই উন্মোচন কাৰ্যসূচীত উপস্থিত থাকে ধুবুৰী জিলা ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি অমল দাস, কমতাপুৰ অটোনমাছ কাউন্সিলৰ সদস্য মায়াৰাণী দাস, প্ৰাক্তন পৌৰপতি বিশ্বজিৎ কলিতা, কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টিৰ সাধাৰণ সম্পাদক উত্তম কুমাৰ ৰায়, পশ্চিম ধুবুৰী জিলা আক্ৰাছুৰ সাধাৰণ সম্পাদক নৱ সুন্দৰ ৰায়, ধুবুৰীৰ বিশিষ্ট সমাজসেৱক সুচিব্ৰত সিংহ চৌধুৰী আদি বিভিন্ন বিশিষ্ট ব্যক্তি। এই ৰাষ্ট্ৰীয় বাণিজ্যিক মেলাখন অহা 10 আগষ্টলৈকে চলিব বুলি আয়োজক সমিতিৰ তৰফৰ পৰা সাংবাদিকক জনায় যে বহু জাগাৰ পৰা বিভিন্ন ধৰণৰ দোকান খেলাৰ বস্তু। এই মেলা ধুবুৰীত প্ৰথম আৰম্ভ হ'ল আৰু প্ৰতি বছৰে এই মেলা আমি চেষ্টা কৰিম। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ 30। ধুবুৰী ক্ৰীড়া সন্থাৰ ষ্টেডিয়াম প্ৰাংগণত পশ্চিম আক্ৰাছুৰ সৌজন্যত এখন ট্ৰেড ফেয়াৰ মেলা ইয়াতে আজি শুভাৰম্ভণি কৰিলোঁ। আমি ধুবুৰী ৰাইজক এটা আনন্দ উপভোগ কৰাৰ কাৰণে আমি এই ষ্টেডিয়ামখনৰ আমি ইয়াতে মেলা পাতিবলৈ পাৰ্মিশ্যন দিছোঁ, যাতে ধুবুৰী মানুহ ইয়াতে এনজয় কৰিব পাৰে আৰু এই মেলাত যাতে সকলো ধৰণৰ মানুহে সহযোগিতা আগবঢ়ায় তাৰ কাৰণে আমি ধুবুৰীবাসী ৰাইজক অনুৰোধ জনাইছোঁ আৰু যাতে পুলিচ কৰ্মীবিলাক যাতে ইয়াতে সহযোগিতা কৰে, তেখেতসকলেও যাতে ইয়াতে থাকি ইয়াতে নিৰাপত্তাৰ ব্যৱস্থা কটকটীয়া কৰে তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। লগতে এই বাণিজ্য মেলাৰ উন্নতি হওক আৰু ইয়াতে বিজনেছমেন যিবিলাক আহিছে সিহঁতৰ বিজনেছ যাতে ভাল হয় সেইবিলাক তাতো আমাৰ সহযোগিতাৰ কথা আছে। ধুবুৰী মানুহ নিশ্চয় কিমান দিন এই মেলাযোৰ 15 দিন, একচুৱেলি 15 দিনৰ কাৰণে ইয়াতে পাৰ্মিশ্যন দিয়া হৈছে। এই মেলাখন 26 তাৰিখে আৰম্ভ হোৱাৰ কথা আছিল, 2 দিন পিছাই গ'ল, 28 তাৰিখে আৰম্ভ হ'ল। তো আমি আশা ৰাখিছোঁ যাতে ধুবুৰী মানুহে মেলাখনত যাতে সহযোগিতা কৰে আৰু এই মেলা যাতে স্বাৱলম্বিতা ৰূপ লয় সেইকাৰণে আশা ৰাখি মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মেলা ইয়াতে আয়োজন কৰা হ'লে আৰু অপেনিং কৰিলোঁ আমি, এইটো বৰ আনন্দৰ কথা। মই ভাবোঁ যে আমাৰ ধুবুৰী জিলাত সাধাৰণতে আমাৰ তেনেকুৱা ল'ৰা ছোৱালী হওক মানুহবিলাকে হওক কিবা এনেকুৱা ফূৰ্তি কৰাৰ মতো জেগা নাই, যেনেকুৱা এইবিলাক গুৱাহাটী বাহিৰত যেনেকুৱা আছে। আমাৰ অষ্টমী মেলাখনো হয় ইমান ধুনীয়াকৈ পাৰ হৈ যায়। তো এইখনো এখন বাণিজ্য মেলা ইয়াতে পাতিছে, যি আক্ৰাছুৱে বনাই পশ্চিম আক্ৰাছুৱে সৌজন্য যিটো ইয়াতে এইটো মেলা হ'ল যে আগন্তুক বছৰে বছৰে যেন এই মেলাটো আৰু ডাঙৰ হয়, মই এইটোৱে কামনা কৰোঁ। আৰু আগন্তুক আমাৰ ল'ৰা ছোৱালীবিলাক যি এই আজিকালি সন্ধ্যা হ'লে অলপ মানে বেয়া এটা পদ্ধতি লয় আৰু হয়তো কোনোবাই ড্ৰাগছ খাল, কোনোবাই মদ খাল, এইবিলাক ধৰণৰ এনেকুৱা যদি তেওঁলোকে উদ্যোগ লয় ভৱিষ্যতে ল'ৰা ছোৱালী বহুত মানে ভাল পথত যাব। আৰু এই বিজনেছ দেখা পাই আমাৰো ল'ৰা ছোৱালীৰ এটা প্ৰেৰণা আহিব যে না আমি এনেকৈ এইটো এটা ভাল কাম কৰিছে। আজি আক্ৰাছুৰ তৰফত মই তেওঁলোকক তেওঁলোকক ধন্যবাদ জনাইছোঁ যে সিহঁতে এইটো এটা ভাল পদক্ষেপ লৈছে আৰু এই পদক্ষেপ বছৰে বছৰে আৰু ডাঙৰ হওক। আৰু ইয়াতে মই চবকে আপোনালোকক অনুৰোধ এটা জনাইছোঁ যে আজি এই বাণিজ্য মেলাখন অপেনিং হ'ল, ইয়াৰ পিছত যেন ইয়াতে কোনো ধৰণৰ অপ্ৰীতিৰ ঘটনা যেন বেয়া ঘটনা নঘটে। আপোনালোকে চবেই আনন্দ কৰক, একেলগে সহযোগ কৰক যেন আমি আমাৰ